নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, জনপ্ৰিয় গল্প লেখিকা অজন্তাৰ 2016 বৰ্ষৰ প্ৰান্তিকৰ শ্ৰেষ্ঠ গল্প ইতিমধ্যে ইংৰাজী, হিন্দী আৰু বাংলা ভাষালৈ অনুদিত এটি ভিন্ন স্বাদৰ গল্প লৈ মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ। গল্পৰ নাম কিন্নৰ। মা দেউতাই এই কথাবোৰ বৰ বেছি দিনলৈ লুকুৱাই থ'ব পৰা নাছিল। পোহৰ জানো কোনোবাই ঢাকি থ'ব পাৰে? য'ত সত্য তাতেই পোহৰ জিলিকি উঠিবই। আপ্ৰাণ যত্ন বুদ্ধি ভৰসা নেওচি মা দেউতাৰ জীৱনৰ আটাইতকৈ নিষ্ঠুৰ কলুষিত সত্যটো পোহৰৰ দৰেই প্ৰকাশ হৈ উঠিল। দিনে দিনে বাঢ়ি অহা মোৰ শৰীৰৰ গঠনে লজ্জাজনক গোপন দিশটো উজাগৰ কৰি দিলে। মোৰ মা দেউতাক যেন সেই সত্যই ৰাজহুৱাকৈ উলংঘ কৰিহে পেলালে। কথাবোৰ বুজি পাওঁতে মোৰহে কিছু সময় লাগিল, কাৰণ মই নিজেই বুজি পোৱা নাছিলোঁ যে মোৰ শৰীৰত কিবা এটা বিৰাট বিসংগতিয়ে ধৰা দিছে। কিন্তু যেতিয়া এজনী এজনীকৈ মোৰ লগত উমলি ফুৰা ছোৱালীবোৰ পুষ্পিতা হ'ল আৰু শৰীৰৰ গঠন লনি হৈ আহিল, তেতিয়া মই দিনে দিনে হীনমন্যতাত ভুগিবলৈ ধৰিলোঁ। মোৰ কিবা লাজ লগা হ'ল। অনেকজন মানুহৰ কটাক্ষ, ৰহস্যজনক মিচিকনি আৰু ইটিকিংবোৰ মই বুজি পোৱা হ'লোঁ। মা যে মোৰ লগৰ ছোৱালীবোৰৰ নোৱাই তোলনি বিয়ালৈ নোযোৱাই হ'ল মই লক্ষ্য কৰিব পৰা হৈছিলোঁ। বাথৰুমৰ আইনাত নিজৰ শৰীৰটো খুটিয়াই বাৰে বাৰে চাইছিলোঁ। নিজক মই বহু দিনলৈকে ধুনীয়া ছোৱালী এজনী যেনেই দেখিছিলোঁ। সাজিছিলোঁ, কাচিছিলোঁ। ময়ো লগৰ ছোৱালীবোৰৰ দৰে অকণমানি কইনা এজনী হৈ কলপুলিৰূপী দৰাক মালা পিন্ধাই সেৱা কৰিবলৈ ব্যগ্ৰ হৈ অপেক্ষা কৰিছিলোঁ। কিন্তু মোৰ শৰীৰে লাহে লাহে এটা অন্য ৰূপ ধাৰণ কৰিবলৈ ধৰিলে। মোৰ শৰীৰ হৰিণাৰ দৰে কোমল মাংসৰে মঙহাল হৈ নুঠিল। শৰীৰটো টান হৈ আহিল। মোৰ কণ্ঠস্বৰ এনেও কঠোৰ আছিল, দিনে দিনে আৰু কঠোৰ হৈ আহিল। মোৰ চুলিবোৰ মোৰ ভনীহঁতৰ দৰে লহ পহকৈ বাঢ়ি নাহিল। বুকুখনো যৌৱনৰ স্বাক্ষৰ বহন কৰি বাঢ়নী নদীৰ ঢৌ দুটিৰ দৰে ওফন্দি নাহিল। কিন্তু মই বাঢ়ি আহিলোঁ ঠিকেই। আটাইতকৈ শেষত হ'লেও এদিন মই বুজি পালোঁ যে মই আচলতে ল'ৰাও নহয়, ছোৱালীও নহয়। স্কুলৰ পাঠ্যপুথিত যেতিয়া শিক্ষকে উভচৰ প্ৰাণীৰ বিষয়ে পঢ়ুৱাইছিল, তেতিয়া মই কিয় জানো নিজকে মনে মনে উভচৰ প্ৰাণীৰ লগত তুলনা কৰিছিলোঁ। উভচৰ প্ৰাণী স্থলতো থাকে, জলতো থাকে। যেনে মই ল'ৰাও ছোৱালীও। কেতিয়াবা ভাবোঁ মই ল'ৰাও নহয়, ছোৱালীও নহয়। আকৌ মই ল'ৰাৰ লগতেই থাকোঁ বা ছোৱালীৰ লগতেই থাকোঁ, একেই কথা। তেনেকৈ শিক্ষকে যেতিয়া নিউটাৰ জেণ্ডাৰ বা উভয়লিংগৰ পাঠ পঢ়ুৱাইছিল, তেতিয়াও মই নিজকে উভয়লিংগৰ পদাৰ্থবোৰৰ লগত তুলনা কৰিছিলোঁ, তলমূৰ কৰি ৰৈছিলোঁ। এনে পদাৰ্থবোৰৰ জান প্ৰাণ নাথাকে, কিন্তু মোৰচোন প্ৰাণ আছে। উশাহ নিশাহ লওঁ মই। আৰু মোৰচোন মন আছে। মোৰ যে মন এটা আছে তাৰ উমান মই পাওঁ। নহ'লেনো ভিতৰি ভিতৰি কোনে কান্দি থাকে? নিশা যেতিয়া গোটেই ঘৰ লাল কাল দি শুই পৰে, তেতিয়া মোৰ মনটো সাৰে থাকে, উচুপি থাকে। ঈশা, কৰবী আৰু নিয়ৰ যেতিয়া ভিতৰৰ শোৱা কোঠাত মাৰ তদাৰকীত শুই পৰে, মই তেতিয়া বাহিৰৰ ড্ৰয়িং ৰুমত থকা বিচনাখনত মোৰ কোঠুৱা গাটো এৰি দিওঁ। বিচনাখন টান, মোৰ গাটোৰ দৰেই। কৰবী, ঈশা আৰু নিয়ৰ ডাঙৰ হোৱাৰ পাছৰ পৰা দেউতাৰ কোঠা এৰি মা সিহঁতৰ কোঠাত শোৱা হ'ল। আচলতে মা সিহঁতৰ যৌৱনৰ ৰখীয়া, চকীদাৰ। এনেও সিহঁত ডাঙৰ হোৱাৰ পাছৰ পৰা মা ৰাতি থকাকৈ কেনেও নোযোৱাই হ'ল, আনকি আইতাহঁতৰ ঘৰলৈও। কথা প্ৰসংগত মায়ে মাজে সময়ে কয়, ছোৱালীকেইজনীৰ যিহে মুখা চেহেৰা, এৰি থৈ কেনিবা যাওঁ কেনেকৈ? দিনকাল বেয়া, মানুহৰ নজৰ বেয়া, অঘটন ঘটিবলৈ কেতেপৰ। কেতিয়াবা মা কেনিবা গ'লে মোক কাঢ়া আদেশ দি থৈ যায়, সিহঁতক অকলে এৰি মই যেন কেনিও নাযাওঁ। গভীৰ নিশা যেতিয়া ঘৰখন নিৰ্জনতাত ডুব গৈ থাকে, কৰবী, ঈশা, নিয়ৰৰ উশাহৰ শব্দ ভাহি আহে, মই উভচৰ প্ৰাণীটো তেতিয়া সাৰে থাকোঁ। মই উভচৰ প্ৰাণীটোৰ খুব মন যায় মাৰ কাষত সিহঁত কেনেকৈ শুৱে এবাৰ চাবলৈ। মোৰো মন যায় সিহঁতৰ মাজৰ এজনী হৈ মাৰ কাষত শুবলৈ।
শৈশৱত কেতিয়ানো মাৰ কাষত শুইছিলোঁ, কেতিয়াৰ পৰানো মাৰ কাষত শুবলৈ এৰিছিলোঁ আৰু কৰবী ইশাহঁতক এৰি এই কঠোৰ বিচনাখনত অকলে শুব লৈছিলোঁ, ঠিক মনত পেলাব নোৱাৰোঁ। কেতিয়াবা মনটো নিয়ন্ত্ৰণ কৰিব নোৱাৰি মই মাহঁতৰ শোৱা কোঠাৰ দুৱাৰৰ ফাঁকেদি জুমি চাওঁগৈ। ইমান গভীৰ নিদ্ৰাত মগ্ন হৈ থাকে সিহঁত, আৰু মা জানো শুৱে। মাকবোৰচোন টোপনিটো সচেতন হৈ থাকে। কাপোৰ কানি বেয়া হৈ আছে নেকি ছোৱালীকেইজনীৰ, গৰম উঠিলে ফেন, ঠাণ্ডা লাগিলে লেপ। মই উভচৰ পানীটোৰ গৰম ঠাণ্ডা লাগে, মা দেউতাই হয়তো নালাগে বুলিয়েই ভাবে। ভাইটি সৌভাগ্য অলপ ডাঙৰ হোৱাৰ পৰা দেউতাৰ লগত শুৱে। মই কেতিয়াবা তাকো জুমি চাই আহোঁগৈ। সি মোৰ আলাসৰ লাৰু। মোৰ কোলাত বুকুচাত উঠি উঠি ডাঙৰ হোৱা ল'ৰাটোক আজিকালি বৰকৈ মোৰ ওচৰলৈ আহিবলৈ নিদিয়া হ'ল। মা দেউতা ভণ্টিহঁতে ভাবে কিজানি মোৰ লগত উঠা বহা কৰিলে সি মোৰ ভাৱ ভংগীবোৰ অনুসৰণ কৰিবলৈ শিকে, আধা ল'ৰা আধা ছোৱালীৰ দৰে ভাৱ ভংগীবোৰ। তথাপি সুৰুঙা পালেই মই টপ টপকৈ চুমাৰে তাৰ টুলবুলীয়া মুখখন উপচাই পেলাওঁ। মই যে এটা উভয়লিংগী প্ৰাণী সেই কথা সি বুজেনে নাই মই নাজানো। কৰবীহঁতৰ দৰে সিও মোক বা বুলিয়েই মাতে। মই তাক সৌভাগ্য বুলি কোনোদিনেই মাতি পোৱা নাই। মই তাক মৰমতে বাবাটো বুলি মাতোঁ। মই ভাবোঁ মা বৰ চতুৰ তিৰোতা। তেওঁ যে মোক এটা অদ্ভুত প্ৰাণী জন্ম দিছে সেই কথা জানি তেওঁ মোৰ নাম বোধহয় সুমন ৰাখিছিল। ঘৰত মোক মন বুলি মাতিছিল। সুমন আৰু মন দুয়োটাই উভচৰ নাম, ল'ৰাৰো থাকে ছোৱালীৰো থাকে। ব্যতিক্ৰমী শৰীৰটোৰ লগতে মোৰ মন এটা আছে বাবেই মই এদিন স্কুল যাবলৈ এৰিলোঁ। মেখেলা চাদৰ পিন্ধি স্কুললৈ যোৱা দিনবোৰ আহি পৰিছিল। ছোৱালীবোৰৰ বাবে লাজ লাজ ভাৱ এটা অহা দিনবোৰ। সদ্যস্নাতা ফুলবোৰৰ দৰে সতেজ ৰঙীন ছোৱালীবোৰ, নৱযৌৱনৰ আমোলমোল সুবাসেৰে সুবাসিতা ছোৱালীবোৰ, নিয়ৰত তিতা দুবৰিৰ দৰে স্পৰ্শকাতৰ ছোৱালীবোৰৰ সেইবোৰ আছিল আটাইতকৈ মধুৰ স্বপ্ন বিভোৰ দিন। মেখেলা চাদৰে সিহঁতৰ নৱযৌৱনা দেহবোৰ তুলি ধৰিছিল। এনে লগা হৈছিল যেন চুলেই দুখ পাব, কোমল পাহি সৰি পৰিব, উচুপি উঠিব। ছোৱালীবোৰে নতুনকৈ বক্ষবন্ধনী ব্যৱহাৰ কৰিবলৈ লৈছিল। শ্ৰেণীত ছোৱালীবোৰৰ মাজত সেই কথা লৈ লাজ আৰু উত্তেজনাই বিৰাজ কৰিছিল। মোৰ কাণ সমনীয়া ভণ্টি কৰবী আৰু নিয়ৰৰ বাবেও মায়ে এদিন হাতৰ মুঠিত লুকুৱাই বক্ষবন্ধনী আনিছিল। মোক একো কোৱা নাছিল যদিও মই সকলো গম পাইছিলোঁ। লুকাই লুকাই মই সেইবোৰ চাইছিলোঁ। কি ভাবি জানো মায়ে এদিন মোৰ বাবেও এটা বক্ষবন্ধনী আনিছিল। মোৰ বিচনাত পেলাই থৈছিল আৰু কৈছিল, সুমন, ইয়াত তোমাৰ বাবে কিবা এটা আছে। মই বাথৰুমত সোমাই পিন্ধিও চাইছিলোঁ। বক্ষবন্ধনীটোৱে যেন মোৰ বুকুত সোমাই অপমান বোধ কৰিছিল, মোক কিটিকিং কৰিছিল। কৃষকে উৎপাদন ক্ষমতাহীন অনুৰ্বৰ ভূমিক গালি পৰা দি মোৰ সমতল বুকুখনক গালি পাৰিছিল। তথাপি মই দুদিনমান স্কুললৈ পিন্ধি গৈছিলোঁ। ছোৱালীবোৰে নিজৰ মাজত ফুচ ফুচকৈ কথা পাতিছিল আৰু ফিচিঙা ফিচিঙি কৰিছিল। মই বাথৰুমৰ আইনাত তন্ন তন্নকৈ চাই বুজিলোঁ যে সঁচাকৈয়ে বক্ষবন্ধনী মেখেলা চাদৰযোৰেৰে মোক বৰ আপোচো দেখায়। তথাপি মই ছোৱালী হৈ থাকিবলৈহে ভাল পাইছিলোঁ। ল'ৰাৰ পোছাক পিন্ধিবলৈ মোৰ ভাল লগা নাছিল, কাৰণ মোৰ মনটো যে ছোৱালীৰ দৰে কোমল। মই কাকো একো নোকোৱাকৈ স্কুললৈ যাবলৈ এৰিলোঁ। কোনেও এই বিষয়ে মোক একো নুসুধিলে। সকলোৱে যেন সকাহহে পালে, অন্ততঃ কৰবী আৰু নিয়ৰে। কাৰণ সিহঁতৰ লগৰ ল'ৰা ছোৱালীবোৰে জোকায়, ঐ সুমন তহঁতৰ বাইদেউ নে ককাইদেউ? সিহঁত দুয়োজনীয়ে মোক খুন্দোলাই ঘৰলৈ উভতে। ঘৰত আহি মাক গোচৰ দিয়েহি। অপৰাধী ভাবে মা নীৰৱে ৰয়। দেউতাৰ মুখলৈও মায়ে মূৰ তুলি নাচায়। মই স্কুললৈ নোযোৱা হোৱাৰ খবৰ কৰিবলৈ আহিল মাথো জয়ন্ত। প্ৰতি বছৰে মোৰ বাবে প্ৰথম স্থানৰ পৰা বঞ্চিত হৈ দ্বিতীয় স্থান অধিকাৰ কৰিবলগীয়া হোৱা মেধাৱী ছাত্ৰ জয়ন্ত। সি দুখ কৰিছিল, গালি পাৰিছিল। কিন্তু মই এধান মানে উভচৰ উভয়লিংগীৰ পানীটো জীৱন যুদ্ধত বৰ বেয়াকৈ হাৰি গৈছিলোঁ। সি কি বুজিব মোৰ দৰে উভচৰ উভয়লিংগী প্ৰাণী হোৱাৰ দুখ কি মৰ্মান্তিক। শ্ৰেণীৰ প্ৰথম স্থান সদায় ময়ে অধিকাৰ কৰি আহিছিলোঁ। প্ৰথম ছাত্ৰীগৰাকীয়ে হঠাৎ স্কুল এৰি দিয়াৰ খবৰ কৰিবলৈ শিক্ষকসকলৰ এজনৰো মনত নপৰিল। কেতিয়াবা টিভিত মোৰ দৰে প্ৰাণীবোৰ ওলায়। সিহঁতক মানুহে হাঁহিবলৈকে উলিয়ায়। মোৰ বৰ লাজ লাগে।
সেইবাবে মই ঘৰৰ অন্য মানুহবোৰৰ লগত টিভিৰ সন্মুখতো বহিবলৈ এৰিলোঁ। এনেকৈ দিনে দিনে মই ঘৰৰ মানুহবোৰৰ পৰা দূৰলৈ গুচি যাবলৈ ধৰিলোঁ। দেউতা দিনে দিনে বেছি নিৰ্দয় হৈ পৰিছিল। তেওঁৰ বন্ধু বান্ধৱ সহকৰ্মী বা অন্য কোনোবা আলহী আহিলে মোক ওলাবলৈ নিদিয়া হ'ল। হয় ভিতৰ সোমাই থাকিব লাগে, নহয় বাহিৰত ঘৰৰ পিছফালে কিবা কাম বন কৰি থাকিব লাগে। মা কেনিবা ওলাই গ'লে মোক লগত নিবলৈ কেতিয়াবাই এৰিলে। কিন্তু মাহঁতে কিয় জানো বুজি পোৱা নাছিল যে মই উভয়লিংগী প্ৰাণীটো ঘৰত থকাৰ বাবে ঘৰখনৰ কিমান সুবিধা হৈছিল, সকলোৰে কিমান সুখ হৈছিল। সঁচা কথা ক'বলৈ গ'লে মই নহ'লে ঘৰখন নচলে। মোৰ অনুপস্থিতিতহে হয়তো মোৰ মূল্য ঘৰখনে বুজিলেহেঁতেন। কিন্তু মই যে কেতিয়াও ঘৰখনৰ পৰা নোহোৱা হোৱাই নাই। মোৰ পৰা ঘৰখনে উপভোগ কৰা প্ৰথম সুবিধা হ'ল মই লিংগ নিৰ্বিশেষে ঘৰখনৰ সকলো কামেই কৰিছিলোঁ। ভাইটি আৰু দেউতাই কৰিব নোৱাৰা তিৰোতা মানুহৰ কামবোৰ আৰু মা কৰবী নিয়ৰে কৰিব নোৱাৰা ল'ৰা মানুহৰ কামবোৰো মই মা কৰবী নিয়ৰহঁতৰ মেখেলা পেটিকোট অন্তৰ্বাসো ধুইছিলোঁ আৰু দেউতা ভাইটিহঁতৰ দা কটাৰী কুঠাৰৰ কামবোৰো কৰিছিলোঁ। খৰি খেৰ গোটাইছিলোঁ, পাকৈত গৃহিণীৰ দৰে কাপোৰ কানি ধুইছিলোঁ, পাকঘৰত ভাত পানী ৰান্ধিছিলোঁ, বাচন বৰ্তন ধুইছিলোঁ, চৌখিন গাভৰু ছোৱালীৰ দৰে ঘৰ দুৱাৰ চাফ চিকুণ কৰিছিলোঁ, ফুলদানি সজাইছিলোঁ। কৰ্মত পুৰুষৰ দৰে কোৰ মাৰি জেউৰা জপনা দি ফুলনি শাকনি পাতিছিলোঁ। প্ৰাণ ভৰি ফুলবোৰ ফুলিছিল, সেউজীয়া শাক পাচলিবোৰ যৌৱনৰ ভৰত উফন্দি উঠিছিল। মই আইতাৰ তাঁতশালত বহিছিলোঁ, দেউতাৰ হাতৰ মোনাটোলৈ বজাৰলৈ দৌৰিছিলোঁ। মোৰ বাবে কাৰো কোনো সহানুভূতি নাছিল। হাত ভৰিৰ কটা ঘা গাতে শুকাইছিল। বেমাৰ আজাৰ মোৰ তেনেকৈ নহৈছিলেই। মই মাথো ঘৰৰ আনবোৰৰ বাবেহে হস্পিটেললৈ দৌৰিছিলোঁ। ওৰেতো নিশা বেমাৰী পৰ দিছিলোঁ। একোতেই মোৰ আপত্তি নাছিল। ভাবিছিলোঁ কিজানি ঘৰখনৰ সুবিধাৰ বাবেই ভগৱানে মোক ক্লীব প্ৰাণীৰূপে পৃথিৱীলৈ পঠিয়ালে। মই থকাৰ বাবে মা দেউতাহঁত নিশ্চিন্তে ঘৰ এৰি ওলাই যাব পাৰে। তথাপি ঘৰখনৰ বাবে মই যে অপৰিহাৰ্য সেই কথা মাহঁতক বুজাবলৈ মই অসমৰ্থ হৈছিলোঁ। মোৰ কোনো গুৰুত্বটো নাছিলেই। দিন যোৱাৰ লগে লগে মই সকলোৰে বাবে এটা অপদাৰ্থ হৈ পৰিছিলোঁ। মাথো ঘৰখনৰেই নহয়, মই উভয়লিংগী প্ৰাণীটো বংশটোৰে কলংক। ভণ্টিহঁত ডাঙৰ হৈ অহাৰ লগে লগে মই ঘৰখনৰ সকলোৰে চকুৰ কুটা দাঁতৰ শূল যেন হ'বলৈ ধৰিছোঁ। মাহঁতৰ চিন্তা, এই অদ্ভুত প্ৰাণীটো থাকিলে কোনে আমাৰ ঘৰৰ লগত সম্পৰ্ক কৰিবলৈ আহিব? কোন ভাল ঘৰৰ ল'ৰাই ভণ্টিহঁতক বিয়া কৰাবলৈ আহিব? কোনে নিজৰ কন্যা ভাইটিলৈ বিয়া দিব? মই নীৰৱে কথাবোৰ শুনি থাকোঁ। কোনেও বুজি নাপায় অদ্ভুত প্ৰাণীটোৰো যে লাজ আছে। মই ভালকৈ বুজা হৈছোঁ। সকলোৱে মোৰ মৃত্যু কামনা কৰে। মোৰ সামান্য জ্বৰ কাহ হ'লেও সকলোৱে উদ্গ্ৰীৱ হৈ মোৰ মৃত্যুলৈ বাট চায়, হয়তো মই নিজেও। কিন্তু মানুহ মোৰ কাষলৈ আহিবলৈ লাজ কৰাৰ দৰে কিজানি মৃত্যু মোৰ কাষলৈ আহিবলৈ লাজ কৰে। এনেকৈ দিনবোৰ গৈ থাকিল। মোৰ বয়স বাঢ়ি আহিল। মোৰ ঘৰত থাকিবলৈ মন নোযোৱা হ'ল। পৃথিৱী নামৰ এই ৰহস্যময় খেলপথাৰখনত মোৰ জীৱনৰ বলটো শূন্য তলমি থাকিল। তলতো সৰি নপৰে আৰু ওপৰলৈ গৈ মহাশূন্যত বিলীন হৈও নাযায়। মোৰ নিজাকৈ কিবা এটা কৰাৰ মন, জীয়াই থাকিবলৈ, ঘৰখনৰ পৰা আঁতৰি গুচি যাবলৈ। কৰবী নিয়ৰ ঈশা আৰু ভাইটিৰ সুখী ভৱিষ্যতৰ বাবে মোৰ সিহঁতৰ পৰা অন্তৰ্ধান হৈ যোৱাৰ মন। কিন্তু কি কৰিম? কোনে মোৰ কামৰ উচিত মূল্য দিব, স্বীকৃতি দিব? মাথো ফিচিঙা ফিচিং কৰিব, হাঁহিব। এদিন জয়ন্তক লগ পাই ক'লোঁ, পৃথিৱীৰ ইমান সোপা মানুহৰ মাজত ভগৱানে মোক কিয় এনেকৈ সৃষ্টি কৰিলে জয়ন্ত? কি পাপৰ ফলত? জয়ন্ত খং আৰু ক্ষোভত উত্তেজিত হৈছিল। কৈছিল, পাপ? কোনে ক'লে তোক? পাপ কৰিছে এই সমাজৰ মানুহবোৰে। তোৰ ওপৰত অবিচাৰ অন্যায় কৰিছে। সিহঁতে বৰ উফাইদাং মাৰে নিজৰ পুৰুষত্ব জাহিৰ কৰি। পুৰুষত্ব মাথো শাৰীৰিক অৱয়ৱত নাথাকে সুমন। বিধিৰ বিধান মানি ল'ব পৰা সাহসেই যিবোৰৰ নাই, সেইবোৰ মানুহে মাথো শৰীৰৰ গঠনৰ ভিত্তিতেই পুৰুষত্ব দাবী কৰাটোহে এটা নিৰ্লজ্জ কাৰবাৰ। আৰু নাৰীত্ব মাথো গৰ্ভজাত সন্তানৰ বাবে বুকুত গাখীৰ থাকিলেই কোনোবা মাতৃ হ'ব নোৱাৰে, নাৰীও হ'ব নোৱাৰে। যাৰ বুকুত একেজন ঈশ্বৰৰ সৃষ্টি নিষ্পাপ প্ৰাণী এটিৰ বাবে মমতাৰ সাগৰ বৈ নাথাকে, তেনে নাৰীয়ে নাৰীত্ব জাহিৰ কৰা, মাতৃত্ব জাহিৰ কৰাটো এটা হাস্যকৰ কথা।
পুৰুষত্ব নাৰীত্ব থাকে মনৰ মাজত, হৃদয়ত, কলিজাত। তই একেজন ঈশ্বৰৰে সৃষ্টি, মাথো তই নহয়, এই পৃথিৱীত অজস্ৰ কিন্নৰ আছে। হয়, ক'ত আছে মোৰ দৰে প্ৰাণী? আমাৰ গাঁৱততো নাই, চহৰতো দেখা নাই, আমাৰ স্কুলতো নাছিল। জানিবলৈ মোৰ মনটো লক লকাই উঠিল। মই জয়ন্তৰ হাতত খামুচি ধৰিলোঁ। মই মোৰ দৰে প্ৰাণীবোৰক লগ পাব খোজোঁ, মই সিহঁতৰ লগত থাকিব খোজোঁ। এতিয়া মই মোৰ দৰে প্ৰাণীবোৰৰ মাজৰে এটা। আমি একেলগে থাকোঁ, হাঁহোঁ, মাতোঁ, সুখ দুখৰ কথা পাতোঁ, আনন্দ কৰোঁ, টিভি চাওঁ, বাতৰি চাওঁ। কেতিয়াবা আমাৰ দৰে প্ৰাণীবোৰৰ কিবা বাতৰি ওলালে আমি ৰুদ্ধশ্বাসে শুনো। এবাৰ ভাৰতৰ এঠাইত আমাৰ দৰে মানুহ এজনী দৰ্শিতা হ'ল। এজনী আকৌ ৰাজনীতিৰ পথাৰত পদাৰ্পণ কৰিছিল। তেতিয়া সেই বাতৰিয়ে নিউজ চেনেলবোৰ তোলপাৰ লগাইছিল। আমি টিভিৰ ওচৰৰ পৰা উঠাই নাছিলোঁ। আমি তেওঁক হিয়া উজাৰি আশীৰ্বাদ দিছিলোঁ। আমাৰ মাজত ডাঙৰ পাৰ্টি হৈছিল আৰু আমি উলাহত নাচিছিলোঁ। মোৰ লগৰে বিমলা, ৰত্না, ৰূপালীহঁতৰ আকৌ মোতকৈও দুখৰ কাহিনী। সিহঁতক বুজন হওঁ নহওঁতেই ঘৰৰ পৰা, সমাজৰ পৰা উলিয়াই দিছে। ভাৰতৰ বহু ঠাইত সেয়াই সামাজিক নিয়ম। চোৰ ডকাইত ঠগ প্ৰবঞ্চকেৰে য'ত দেশ ভৰি আছে, দুৰ্নীতিপৰায়ণ ঘোষখোৰ নেতা, পালি নেতা, বিষয়া কৰ্মচাৰীয়ে য'ত টিঘিল ঘিলাই আছে, বেশ্যাবৃত্তিয়ে য'ত নিতৌ উদঙাই দিছে সভ্য সমাজৰ নগ্নতা, সেইখন দেশত আমাৰ বাবে স্থান নাই। আমাৰ দুখ মাথো এটাই, কিবা এটা অজানিত কাৰণত আমাৰ শৰীৰত স্ত্ৰী বা পুৰুষ কোনো এটাৰে লিংগ সম্পূৰ্ণৰূপে বিকশিত নহ'ল। সেইবাবে আমাৰ হৃদয়ৰো কোনো মূল্য নাই। আমাৰ লগৰ কিছুমানে আকৌ বেশ্যাবৃত্তিও অৱলম্বন কৰে, প্ৰেমো কৰে। আমি প্ৰেমৰ কথা পাতোঁ। মাজে মাজে ময়ো ভাবোঁ, মোৰো বাৰু কেতিয়াবা কাৰোবাৰ প্ৰতি প্ৰেম হৈছিল নেকি? কেতিয়াবা মোৰ সকলো ভাল লাগিব খুজিছিল নেকি? কিবা নতুন নতুন ভাৱ এটাই মোৰ মনৰ পৃথিৱীখন তোলপাৰ লগাব খুজিছিল নেকি? কাৰোবাক দেখা পালে মোৰ ভাল লাগিছিল নেকি? হৃদস্পন্দন বাঢ়িছিল নেকি কোনোবা ওচৰত ৰৈ মোৰ মনৰ খবৰ সুধিলে? মোৰ জয়ন্তৰ কথা মনত পৰে। এবাৰ মই অভিধানত কিন্নৰ শব্দটোৰ অৰ্থ চাইছিলোঁ, কিন্তু আচৰিত হ'লোঁ যে কিন্নৰ শব্দটোৰ অৰ্থ লিখা আছে এনেদৰে: মানুহ। কেনে মানুহ? যাৰ ঘোঁৰাৰ দৰে মুখ আৰু মানুহৰ দৰে গা। তেওঁলোক স্বৰ্গৰ গায়ক। লগতে আকৌ কিন্নৰী শব্দটো আছিল, আৰু লিখা আছিল যে কিন্নৰীবিলাক হ'ল কিন্নৰৰ স্ত্ৰী, স্বৰ্গৰ নাচনী। তেওঁলোক সুন্দৰী বুলি খ্যাত। মই ভাবিছিলোঁ মই তেন্তে কিন্নৰী, যদিও কিন্নৰী শব্দটোৰ ব্যৱহাৰ কেতিয়াও কাৰো মুখত শুনা নাই। মোৰ কিন্তু সেইদিনা বৰ ভাল লাগিছিল। মনে মনে ভাবিছিলোঁ, নিশ্চয় কেতিয়াবা কোনোবা মহান মনীষীয়ে আমাৰ সৌন্দৰ্য দেখা পাইছিল। বৰ ভদ্ৰ ভাষা ব্যৱহাৰ কৰিব লগা হ'লেহে মানুহে আমাৰ বাবে কিন্নৰ বা তেনে দুই এটা শব্দ ব্যৱহাৰ কৰে। নহ'লে সাধাৰণতে আমাক বুজোৱা জনপ্ৰিয় শব্দ হ'ল হিজিৰা। আমাৰ হিজিৰাবোৰৰ মাজত মই যথেষ্ট লিখা পঢ়া কৰিব জনা হিজিৰা বাবে মোক সকলোৱে সন্মানৰ চকুৰে চাই আৰু সমীহ কৰে। আমাৰ বহুতে আকৌ ঘৰলৈ টকা পইচাও পঠিয়ায়, চিঠি পত্ৰও দিয়ে। সিহঁতৰ চিঠিবোৰ মই লিখি দিবলগীয়াত পৰিছিলোঁ। নতুনকৈ আমাৰ সদস্য হোৱা কেইজনীমান হিজিৰাই আকৌ খুব ভালকৈ ছ'চিয়েল নেটৱৰ্কিঙৰ ব্যৱহাৰ জানে। স্বাভাৱিকতে সিহঁতৰ গুৰুত্বও বেছি। সিহঁতৰ সহায়ত কেতিয়াবা আমি জুম বান্ধি হিজিৰাহঁতৰ পৰ্ণগ্ৰাফিও চাওঁ। সেইবুলি আমি যে অন্য চিনেমা চিৰিয়েল নাচাওঁ তেনে নহয়, হললৈ গৈও চিনেমা চাওঁ। কেতিয়াবা কোনো হিজিৰাই এটা ভাল খবৰ কঢ়িয়াই আনে, শুনিছোঁ আজিকালি হেনো বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, ফাৰ্মবিলাকত পুৰুষ আৰু নাৰীৰ লগতে আমাৰ হিজিৰাবোৰৰ বাবেও ঠাই ৰাখিছে। শুনিছোঁ আমাৰ বাবে কিছুমান পদ সংৰক্ষিত কৰা হৈছে। মানুহৰ মনত কিন্তু আমি এতিয়াও মানুহ হ'ব পৰা নাই। হিজিৰা, কিন্নৰ, নপুংসকে হৈ আছোঁ। নতুন বন্ধুহঁতে মোক মৰমেৰে আঁকোৱালি ল'লে। মোক শিকাই দিলে কেনেকৈ ট্ৰেইনৰ দবাই দবাই এজনৰ পৰা এজন যাত্ৰীৰ ওচৰলৈ আগুৱাব লাগে, কেনেকৈ সিহঁতক পইচা খুজিব লাগে, নিদিলে কেনেকৈ অভিশাপ দিব লাগে, দিলে কেনেকৈ আশীৰ্বাদ দিব লাগে। পুৰুষে নোট এখন আগবঢ়াই নিদিলে
কেনেকৈ অশ্লীল বাক্য বানি দিব লাগে, অশ্লীল অংগী ভংগী কৰি দেখুৱাব লাগে ইত্যাদি বহুত কথা। আনকি কেনেকৈ যাত্ৰীসকলৰ পৰা সংগ্ৰহ কৰা ধন ব্লাউজৰ ভিতৰত সুমুৱাই থ'ব লাগে সেই কৌশলো শিকাই দিলে। ৰেলবোৰে আমাৰ মুখ্য উপাৰ্জনৰ পথ। মানুহবোৰে আকৌ আমালৈ বৰ ভয় কৰে, বিশেষকৈ যুৱকবোৰে। মই মনে মনে বৰ আমোদ পাওঁ। আমাৰ অভিশাপো হেনো লাগে, আশীৰ্বাদো হেনো লাগে। সেয়েহে আমাক পৰাপক্ষত মানুহে অসন্তুষ্ট নকৰে। কাৰোবাৰ ঘৰত সন্তান জন্ম হোৱা খবৰ পালে আমি দলে বলে যাওঁ, সন্তানৰ মংগল কামনা কৰি গীত গাওঁ, নাচোঁ আৰু মাননি লওঁ। সেইটো আমাৰ অন্য এটা শকত উপাৰ্জন। জয়ন্তৰ লগত এদিন মাজনিশা মই ঘৰ এৰিছিলোঁ। শৰাইঘাট এক্সপ্ৰেছৰ বাবে গুৱাহাটী পল্টন বজাৰ ষ্টেচনত অপেক্ষা কৰিছিলোঁ। মোৰ হাতত জেনেৰেল ক্লাছৰ টিকেট এটা গুজি দি চলচলীয়া চকুৰে মোৰ পৰা বিদায় লৈ জয়ন্তই কৈছিল, তোক মই ইয়াতে এৰিলোঁ সুমন, গন্তব্যস্থান তই এতিয়া নিজেই বিচাৰি পাবি, খবৰ জনাবি, চিঠি দিবি দেই। মই মূৰ দুপিয়ে শলাগিলোঁ। ঠোকাঠুকি মাতেৰে মাথোক কৈছিলোঁ, বাবা তোৰ খবৰ লৈ থাকিবি দেই। ট্ৰেইনৰ দীঘলীয়া উকিটোৱে মোক বহুত দূৰলৈ লৈ আহিল। টিকেটটো কলৈকে কটা আছিল মই চোৱাই নাছিলোঁ। আত্মমগ্ন হৈ গৈ আছোঁ। হঠাৎ দেখিলোঁ মোৰ সন্মুখত আন এজনী সুমন, যেন মোৰেই প্ৰতিকৃতি। একেই মুখ, একেই নাক, একেই চকুৰ ভাষা, বেদনা, যন্ত্ৰণা আৰু একেই কৃত্ৰিম হাঁহি। যাত্ৰীবোৰে নিৰ্বিবাদে একোখন নোট উলিয়াই দিছে, বেছিভাগেই 10 টকীয়া নোট। ময়ো দিলোঁ, নল'লে। মোৰ ফালে চাই মিচিকে হাঁহি সেই সুমনজনী গুচি গ'ল। আৰু এজনী, কিমান যে সুমন। সেই অনিশ্চিত ভ্ৰমণে মোক গন্তব্যস্থান নিশ্চিত কৰি দিলে। মই মোৰ নিজৰ স্থান বিচাৰি পালোঁ। জয়ন্তলৈ চিঠি লিখা নহ'লগৈ, কিন্তু মোৰ জীৱনৰ এজন মাথো সহৃদয় বন্ধু জয়ন্তলৈ মোৰ প্ৰায় মনত পৰে। জয়ন্তক এপলক চাবলৈ মোৰ বুকুখনে হাহাকাৰ কৰে। ট্ৰেইনৰ ডবাত পুৰুষ যাত্ৰীবোৰৰ মাজত মই জয়ন্তক বিচাৰি ফুৰোঁ। বহুকেইটা বছৰ পাৰ হৈ গ'ল। ক'ত বা কি কৰি আছে জয়ন্ত এতিয়া? কৰবী ঈশা নিয়ৰহঁতৰ চাগে ইতিমধ্যে বিয়া হৈ গৈছে। কিজানি ল'ৰা ছোৱালীৰ মাকো হৈছেগৈ। মা দেউতা চাগে বুঢ়া হ'ল। আৰু মোৰ কলিজাৰ জন সৌভাগ্য, মোৰ বাবাটো কিমান বা ডাঙৰ হ'ল সি। মোৰ অবিহনে সিহঁতৰ কিমান চাগে কষ্ট হয়। ঘৰখনৰ ইমান সোপা কামেই বা কোনে কৰে? অতীত সুঁৱৰি আৱেগিক হৈ থাকিলে নচলে। জীৱন নৰয়। ভোক পিয়াহে কালৈকো বাট চাই নাথাকে। বিমলা ৰূপালীহঁতৰ লগত মই আকৌ কামলৈ ওলাওঁ। ট্ৰেইনৰ ডবা, পুৰুষ যাত্ৰীবোৰৰ মাজত হঠাৎ এখন মুখ দেখি এদিন মই থমকি ৰ'লোঁ। কোনেও? ক'ত দেখিছিলোঁ এইখন মুখ মই? মোৰ আপোন এই মুখ। গৌৰবৰ্ণ, কেঁকুৰা চুলি। এই মুখখন মোৰ কলিজাৰ জন, মোৰ আলাসৰ লাৰু বাবাটোৰ মুখখনৰ লগত নিমিলেনে বাৰু? হয়, মোৰ বুকুত মুখ গুজি শুই ডাঙৰ হোৱা মোৰ বাবাটো। মই তাৰ কপালখনলৈ চালোঁ। আছেনে তিলটো? চুলিৰে ঢাক খাই আছে। মই অপেক্ষা কৰিলোঁ। সন্মুখৰ খালী ঠাইখনত বহি দিলোঁ। এবাৰ সি হাতৰ আঙুলিৰে চুলিবোৰ ঠিক কৰোঁতে তিলটো জিলিকি উঠিল। মোৰ বুকুখন বেয়াকৈ ধপ পাবলৈ ধৰিলে। কিন্তু নহয়, ইমানখিনি যথেষ্ট নহয়। তাৰ হাতৰ কটা দাগটো মই জুপি চালোঁ। হয়, আছে, কিছু ম্লান পৰিছে। আৰু তাৰ ওপৰ পাৰি বেৰিয়া গজা দাঁতটো? মই দাঁতটো চাবলৈ ৰৈ থাকিলোঁ। সি অকলে অহা নাই। কাষত এজনী মৰম লগা ধুনীয়া ছোৱালী, শিৰত অকণমান ৰঙা বিন্দু এটা। সি এবাৰ তাইলৈ চাই হাঁহিলে। হয়, তাৰ বেৰিয়া দাঁতটো জিলিকি উঠিল। সেয়া বিধাতাৰ কি বিড়ম্বনা। মোৰ সন্মুখত এয়া মোৰ বাবাটো, মোৰ মৰমৰ ভাই। মোৰ কলিজাখনত কিবা এটাই খামুচি ধৰিলে, ডিঙিটো সোপা মাৰি ধৰিলে। কি কৰোঁ মই? সাৱটি ধৰি মোৰ বাবাটোক চুমাৰে উপচাই দিওঁ নেকি? মই নেদেখাকৈ সিমানটো হ'লহি। একোলা ল'ব পৰাও হৈ থকা নাই তাহানিৰ দৰে। কিন্তু মই কোনোমতে নিজক সংযত কৰিলোঁ। নোৱাৰোঁ। সেয়া বাবাটোৰ প্ৰতি অন্যায় হ'ব।
মানুহে তাক লেই লেই চেই চেই কৰিব, হাঁহিব, উপলুঙা কৰিব, ফিচিঙা ফিচিং কৰিব। আৰু তাৰ কইনাজনীয়ে কি বা ভাবিব? কিজানি তাক এৰি থৈ গুচিয়ে যায়। মই কোনোমতে থিয় হ'লোঁ। এজন যাত্ৰীৰ ওচৰলৈ আগবাঢ়ি যোৱাৰ লগে লগে 10 টকীয়া নোট এখন আগবঢ়াই দিলে। কাষৰ যাত্ৰীজনে আৰু এখন, আৰু এখন, আৰু এখন। মই গৈ বাবাটোৰ ওচৰত পাওঁ নাপাওঁতেই সি মোলৈ চাই মিঠাকৈ হাঁহি 500 টকীয়া নোট এখন আগবঢ়াই দিলে। যন্ত্ৰচালিতৰ দৰে মই নোটখন লৈ তাক আৰু তাৰ কইনাজনীৰ মূৰত হাতেৰে অকণমান স্পৰ্শ কৰি আশীৰ্বাদ দিলোঁ। মুখেৰে এটাও শব্দ নোলাল। ভৰি উঠা চকুযোৰ আঁৰ কৰি আঁতৰি আহিলোঁ। পিছৰ ষ্টেচনত নামি যাম। তাৰ কইনাজনী কোৱা কথা মই স্পষ্টভাৱে শুনিলোঁ। তুমি পাগল হ'লা নেকি? হিজিৰাজনীক 500 টকা দিয়াৰ কি প্ৰয়োজন আছিল? বাবাটোৱে তাইক ফুচুলোৱাৰ সুৰত ক'লে, একো নহয় নয়না, আমাৰ সহায় সহানুভূতি সিহঁতৰ প্ৰাপ্য। সিহঁত সমাজৰ অৱহেলিত প্ৰাণী। চাবা নয়না, তাৰ আশীৰ্বাদ অৱশ্যেই ফলিয়াব। চাবা, তুমি সোনকালে এটা ধুনীয়া সন্তানৰ মাক হ'বা। নয়নাই আৰু কিবা কিবি কৈছিল। মই বাবাটোৰ কথাহে ভালকৈ শুনিছিলোঁ। সি ক'লে, যাৰ পৰিয়ালত এটা হিজিৰা জন্ম হয় তেওঁহে বুজিব হিজিৰা হোৱাৰ যন্ত্ৰণা কি। ৰেলখন ষ্টেচনত ৰ'ল। মই নামি আহিলোঁ। কিন্তু পিছলৈ ঘূৰি বাবাটোক এপলক চাওঁ বুলি ভাবোঁতেই চকুৰে ধোঁৱা কোৱা দেখিলোঁ। মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিছে, যেন গোটেই পৃথিৱীখন অন্ধকাৰে গ্ৰাস কৰিব খুজিছে। অন্থকণ্ঠ শুকাই গৈছে, ভৰি দুখন নচলা হৈছে। মই জোৰ কৰি চকু মেলি ইফালে সিফালে চাবলৈ যত্ন কৰিলোঁ। মোক চম্ভালি ল'বলৈ কোনোবা কিন্নৰ দেখা পাওঁ নেকি? নহ'লে যে মই এতিয়া অজ্ঞান হৈ পৰি যাম।